এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ বজালিত গোমাংস কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি গোমাংস বিক্ৰী কৰিবলৈ আহি ধৰা পৰিল বেচামাৰীৰ মইদুল আলী হাজাৰী স্থানীয় ৰাইজে খেদি খেদি ধৰিলে গোমাংস বেপাৰীক বজালিৰ মদনকুছিৰ ইটাৰ ভটাত দীৰ্ঘদিন ধৰি বিক্ৰী কৰি আহিছিল গোমাংস স্থানীয় ৰাইজৰ তৎপৰতাত বজালী আৰক্ষীক গতাই দিয়ে মাংস বেপাৰীক ঘটনাস্থলীত উপস্থিত হৈ বজালী আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে লগতে বিক্ৰীৰ বাবে মজুত কৰি ৰখা গোমাংসখিনি জব্দ কৰাৰ লগতে গোমাংস বিক্ৰেতাজনকো আৰক্ষীয়ে নিজৰ জিম্মাত লয় বজালিৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট ইছা 24x7 ফোন নম্বৰ আছে খেতাৰ মামে কাল আইভা দিছি বেলেগ কথা যিটো সঁচা সেইটো কথা কৈ থাকা তাবাৰে লিখিবা বেলেগ বেলেগ নকবি একো আজি কিমান দিন ধৰি কৰি আছে গৰুৰ মাংসৰ বেপাৰ নকৰাৰ ও টপলা কৰি কি কৰবা আনছি টপলা কি কৰবা আনছ টপলা কইলে নাম এই যেটো গরু মাংস বেচপা মানুহ যদি নিছি যদি পুলিশে যদি আমাক এৰি দে সিহঁতক কিন্তু আমি ৰাইজে যে গোটেই উঠাই দিছে আমি পুলিশ থানা ঘেৰা কৰি পুলিশে এতিয়া কি কৰিছে আসলে পুলিশে লৈ গৈছে তাক ক'ত লৈ গৈছে থানালৈকে লৈ গৈছে থানালৈকে লৈ গৈছে আৰু নিজে বাইক চলাই গৈছে আগে আগে যাবা দিছে আৰু পিছে পিছে পুলিশ কৰা গৈছে আপোনালোকে কেনেকা সন্দেহ কৰিলে আসলতে সি ভেটাৰ পৰা ওলাই অহাৰ পিছত তাৰ পৰা কোনোবা ফোন কৰিছে আমাৰ ৰাজীৱক ৰাজীৱে তাক ইয়াত ৰাখিছে ৰাখাৰ পাছত মানে ৰাজীৱে ইয়াত তাৰ যেতিয়া জেৰা কোবালে তেতিয়া গোটেই আনি কথা আগৰ পৰা এনেকুৱা কৰি আগৰ পৰা আনে ভেটাৰ আনে আমিও সন্দেহ কৰি পেলাই ধৰিছো তেওঁ কৈছে নে গৰু মাংস বুলি কৈছে গৰু মাংস বুলিয়ে কৈছে এতিয়া আৰক্ষীয়ে আহি লৈ গৈছে থানালৈকে আৰু আমিও পিছে পিছে তাক যাম আৰক্ষীয়ে যদি এৰি দিয়ে কিবা আপোনাৰ তেতিয়াহ'লে আমি গোটেই ৰাইজে আমি ধৰি ল'ম চবখিনি ইংলি মানুহ এটা দহিংৰিৰ পৰা আনি দিছে তোমাৰ ঘৰ ক'ত বেচামাটি কি আনছিলা গৰু মাংস ক'ত দিবা আনছিলা ঘৰত নিব আলছিলো কিয় নিছিলা মোক মামাই এটা পইচা পাই চালামত তাতে এই পইচাটো নিবা পঠাইছিল মোৰ ফোনটো হল্ডত লগাই দিছিল নাই দাদা মই আজি মোৰ বিজনেছ হ'ল ছাগালৰ কিমান টকা কিনি আছে মই এতিয়া 18 কেজি আনিছোঁ 350 টকা কিমান টকা বিক্ৰী কৰিছে 400কে বিক্ৰী কৰে 350কে মই কিনিছোঁ কিমান দিন ধৰি চলাই আছো এই ব্যৱসায়টো এইটো মোৰ এইটো ব্যৱসায় নহয় এইটো মোৰ ছাগালৰ ব্যৱসায় মই ঘৰত পৰ্ব আছে মই নিবা আহিছোঁ তোমাৰ নামটো কি মহম্মদ মহিদুল আলী পৰ্ব আছে